ষড়যন্ত্ৰ চলিছে দেৱব্ৰত শইকীয়াৰ পোনপটীয়া মন্তব্য নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই শবনম ইয়াছমিনে আপোনালোকক স্বাগতম জনাইছোঁ এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এক শীৰ্ষক সংবাদ অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই আজি সংবাদমেলত কয় যে অখিল গগৈ মোৰ বিৰুদ্ধে ভুল কথা কৈ আছে মোক ৰাজনৈতিকভাৱে হেৰুৱাবলৈ ষড়যন্ত্ৰ চলি আছে তেওঁ মন্তব্য দিয়ে এইটো প্ৰথমবাৰ নহয় আগতো বহুবাৰ এনে ধৰণৰ ষড়যন্ত্ৰ মোৰ ওপৰত কৰিছিল তেওঁ আকৌ মন্তব্য দিয়ে মোৰ এলেকাৰ বহু অংশত কাটাকাটি শিৱসাগৰত লগোৱা হৈছে যাতে মোক হেৰুৱাব পাৰি অখিল গগৈক লক্ষ্য কৰি তেওঁ কয় বিধানসভাত অখিলে মোক কিছুমান কাগজ দেখুৱাবলৈ চেষ্টা কৰিছিল আৰু বহু অপবাদ দিছিল মই এতিয়া সেইবোৰ কথা ৰাইজৰ আগত ক'লোঁ শইকীয়াই কয় কংগ্ৰেছ দলক মই ভাল পাওঁ মই জন্মতেই কংগ্ৰেছী কিছুমান লোক মোৰ বিৰুদ্ধে মিলি ষড়যন্ত্ৰ চলাইছে অখিল গগৈৰ প্ৰচাৰ খৰচ সন্দেহজনক বুলি কয় তেওঁৰ সভা সমিতিত ইমান ধন ক'ৰ পৰা আহে তেওঁ কেনেকৈ প্ৰাৰ্থীক ধন দিছে নাজিৰা সমষ্টিত উন্নয়ন নোহোৱা বুলি তেওঁ মন্তব্য কৰি কয় চৰকাৰক অভিযোগ জনায় মই বহু কথা চৰকাৰক ক'লোঁ কিন্তু চৰকাৰে গুৰুত্ব নিদিলে অখিল গগৈয়ে 2014 চনত বিজেপিক ভোট দিয়াৰ কথা কৈছিল এতিয়া তেওঁ কংগ্ৰেছৰ ওপৰত কিয় আক্ৰমণ কৰিছে শেষত শইকীয়াই মন্তব্য দিয়ে তেওঁ যদি প্ৰমাণ দেখুৱাব পাৰে যে মই তেওঁৰ আগত কোনো চুক্তিত ছাইন কৰিছিলোঁ তেন্তে মই ৰাজনীতি এৰি দিম এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ